চাপৰাকাটা আঞ্চলিক ক্ৰীড়া সন্থাই এইবাৰ পঞ্চমবাৰৰ কাৰণে ৰোহিত বসুমতাৰী সহৰণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু এইবাৰ আমি ফুটবল প্ৰতিযোগিতাত নামনি অসমৰ কেইবাটাও উল্লেখযোগ্য পেছাদাৰী ফুটবল দলে এইবাৰ অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ চিৰাংদুৱাৰ ইউনাইটেড চিৰাংদুৱাৰ FC, ইয়াৰ লগতে থাকিব 11 ষ্টাৰ ক্লাব, ইয়াৰ লগতে থাকিব গোসাইগাঁৱৰ ডোমাপাৰা FC, ইয়াৰ উপৰিও থাকিব বাক্সা জিলাৰ মানাস পেন্থাৰ স্পৰ্টছ ক্লাব। গতিকে ইয়াৰ উপৰিও বিভিন্ন বঙাইগাঁও আৰু চিৰাং জিলাৰ বিভিন্ন ফুটবল দলে অংশগ্ৰহণ কৰিব আৰু বিশেষকৈ এইবাৰ ফুটবল প্ৰতিযোগিতাখনি আকৰ্ষণীয় হ'ব বুলি আমি ধাৰণা কৰিছোঁ আৰু অহা 10 ছেপ্টেম্বৰ তাৰিখে ফুটবল প্ৰতিযোগিতাখনিৰ উদ্বোধনী খেল অনুষ্ঠিত হ'ব আৰু উক্ত উদ্বোধনী খেলত অংশগ্ৰহণ কৰিব বীৰজোৰা চাহ বাগিচাৰ ইউনাইটেড ফুটবল দলৰ বিপৰীতে বিজনী সুপাৰ লীগ ফুটবল চেম্পিয়ন হতৰকি ক্লাবৰ মাজত আৰু ফুটবল প্ৰতিযোগিতাখনি আকৰ্ষণীয় হ'ব। গতিকে ফুটবল প্ৰতিযোগিতাখনি সমূহ খেলত আমি ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ ক্ৰীড়া সন্থাৰ যিসকল সদস্য আছে তেওঁলোকে ফিল্ডৰ যি কাম কাজ আছে ফিল্ডৰ কাম কাজ সম্পন্ন কৰি ফিল্ডখন খেলাৰ বাবে সাজু কৰিছে। গতিকে ক্ৰীড়া সন্থা সম্পূৰ্ণৰূপে সাজু হৈছে। আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ প্ৰতিযোগিতাখনি প্ৰত্যেকখন খেলতে উপস্থিতি কামনা কৰিছোঁ।